দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীক জেআৰজি ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ দশম শ্ৰেণীৰ গণিতৰ পাঠ্যক্ৰম। আজি আমি প্ৰথম আৰম্ভ কৰিম অনুশীলনী 1.1। 1.1 অনুশীলনীৰ প্ৰথম আমাৰ যিটো বিষয় আছে সেইটো হ'ল বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰছ। এতিয়া আমি অনুশীলনীৰ ভিতৰ সোমোৱাৰ আগত বাস্তৱ সংখ্যা কি সেই সম্পৰ্কে অকণমান মনত পেলাই লওঁ। যিহেতু সকলো ছাত্ৰ ছাত্ৰীয়ে বাস্তৱ সংখ্যা কি জানে হ'লেও আমি অকণ মনত পেলাই লওঁ। এতিয়া আমি প্ৰথম চাওঁ, আমি যদি নাম্বাৰছবোৰ এনেকৈ লিখোঁ 1 2 3 ডট ডট এনেকৈ লিখোঁ যদি আমাৰ এইখিনি কি নাম্বাৰ হ'ব? এইখিনি হ'ব আমাৰ স্বাভাৱিক সংখ্যা। এইখিনি হ'ল স্বাভাৱিক সংখ্যা। নেক্সট আমি যদি এনেকৈ লিখোঁ 0 1 2 3 ডট ডট তেতিয়া এইখিনি কি হ'ব? আমাৰ পূৰ্ণ সংখ্যা। এইখিনি হ'ল আমাৰ পূৰ্ণ সংখ্যা। ঠিক আছে। নেক্সট আমি যদি এনেকৈ লিখোঁ ডট ডট -2 -3 -4 আমি যদি এনেকৈ লিখোঁ। নেক্সট আহিলে 0 তাৰপিছত যদি আমি লিখোঁ +1 +2 +3 ডট ডট এনেকৈ যদি লিখোঁ তেতিয়া আমি গম পাওঁ সকলোৱে যে এইখিনি আমাৰ কি অখণ্ড সংখ্যা অৰ্থাৎ ইণ্টিজাৰ অখণ্ড সংখ্যা। এইখিনিলৈকে নিশ্চয় আমি বুজি পাইছোঁ। নেক্সট আহিলে যদি আমি p/q এইটো ফৰ্মত লিখোঁ তেতিয়া এইটো কি তাৰমানে p/q ফৰ্মটো আমি ধৰি ল'লোঁ 1/2 নেক্সট 2/4 নেক্সট 5/6 এনেকুৱা যদি ফৰ্মত লিখোঁ সেইটো কি সংখ্যা হ'ব? আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল নাম্বাৰ। এইটো হ'ল পৰিমেয় সংখ্যা। এতিয়া নেক্সট আমি এনেকৈ যদি লিখোঁ ধৰি ল'লোঁ প্ৰায় √2 3 √2 √7 এনেকৈ যদি লিখোঁ এনেকুৱা সংখ্যাবিলাক কি হ'ব? অপৰিমেয় সংখ্যা অৰ্থাৎ ইৰেচনেল নাম্বাৰ। অপৰিমেয় সংখ্যা। এতিয়া এইখিনিতে এটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ মনত আহিব পাৰে, যিহেতু প্ৰায় আমি কি পাই মানে কিমান আমি জানো 22 ডিভাইডেড বাই 7। পাই মানটো কিমান? 22 ডিভাইডেড বাই 7। যদিও এইটো হয় কিন্তু ইয়াৰ একুৰেট ভেলু একচুৱেলি আজিলৈকে কোনেও উলিয়াব পৰা নাই। যিহেতু এইটো যদি হৰণ কৰি গৈ থকা হয় তেতিয়া কি হ'ব? 3 পইণ্ট ছামথিং ওলাই গৈ থাকিব। ই ৰিপিটো নহয় মানে পৌনপণিকো নহয় আৰু এনেকুৱা এটা সংখ্যা ওলায় যে যিটোৰ আচল ভেলু আজিলৈকে কোনেও উলিয়াব পৰা নাই। সেইটো কাৰণে পাইটো কি হয় পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা এই প্ৰশ্নটো খুব আহে। এবাৰ ফাইনেলত আহিছে যে এটা দেখা গৈছে 22 ডিভাইডেড বাই 7 এইটো পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা কোনটো বাছি উলিয়াবলৈ কৈছে। আকৌ এইটো 22 7ও আছে আৰু পাই মানটোও আছে। গতিকে তেতিয়া কি হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেলি মেলিৰ সৃষ্টি হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলক সদায় মনত ৰাখিব যে পাইটো কি অপৰিমেয় সংখ্যা। ঠিক আছে। এইখিনি হ'ল আমাৰ বেছিক কনচেপ্ট। মানে বাস্তৱ সংখ্যা কি বুলি ক'লে আমি তেনে গম পাম এই গোটেইখিনিয়ে হ'ল কি বাস্তৱ সংখ্যা। এতিয়া আমি এটা প্ৰথম বস্তু চাই লওঁ, সেইটো হ'ল আমি জাষ্ট এটা হৰণ অংক চাওঁ। সৰু হৰণ অংক এটা ধৰি ল'লোঁ এইটো আমাৰ 10। এইফালে আমি ইয়াক 5 ডিভাইড কৰিছোঁ। 5 ঠিক আমি নিদিওঁ 4 দিওঁ। 4 আমি ডিভাইড কৰিছোঁ। এতিয়া আমি যদি এইটো ডিভাইড কৰোঁ তেতিয়া আমি কি পাম? এইটো 4 দুগুণ 8 গতিকে আমাৰ উকলিব কিমান? 2 মানে ৰিমাইণ্ডাৰ কিমান হ'ব? 2। এতিয়া আমি হৰণ অংক জানো যে এইটো কি ভাজ্য। এইটো হ'ল ভাজ্য। আমি ধৰি ল'লোঁ ভাজ্যটো A। নেক্সট এইটো হ'ল কি ভাজক। ভাজক আমি ভাজকটো ধৰিলোঁ B। নেক্সট আহিলে আমাৰ এইটো হ'ল কি ভাগফল। এইটো হ'ল আমাৰ ভাগফল। ভাগফলটো আমি ধৰি ল'লোঁ Q আৰু এইটো হ'ল ভাগশেষ। ভাগশেষটো আমি ধৰি ল'লোঁ R। ঠিক আছে। এই হৰণটো আমি সকলোৱে কৰিব জানো। এতিয়া এই হৰণটোৰকে আমি এই ধৰণে লিখিব পাৰোঁ। কেনেকৈ লিখিব পাৰোঁ? ভাজ্য ইজ ইকুৱেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ঠিক আছে। এতিয়া ভাজ্য ঠাইত যিহেতু আমি কি দিছিলোঁ A, ভাজক আমি কি দিছিলোঁ B আৰু ভাগফল আছিলে আমাৰ Q, নেক্সট আহিলে ভাগশেষ R।
ঠিক আছে এইখিনিকে নিশ্চয় আমি ধৰিব পাৰিছোঁ এতিয়া আমি চাওঁ এই ঠাইত আমাৰ কি আছিলে এই ঠাইত আছিলে ভাজ্যৰ ঠাইত আছিলে আমাৰ কিমান 10 ওকে ভাজ্যৰ ঠাইত আছিলে আমাৰ 10 নেক্সট বি ঠাইত আছিলে আমাৰ 4 নেক্সট কিউ 2 নেক্সট আৰ আছিলে আমাৰ 2 গতিকে আমি কিমান পালোঁ 4 2 8 8 প্লাছ 2 10 গতিকে আমি কি পালোঁ 10 টো ইয়াত আমি এনেকৈ উলিয়াই দিলোঁ গতিকে এই যেটো সিস্টেম এই সিস্টেমটো কোৱা হয় মানে এই ইকুৱেশ্যনটো a ইনটু বি কিউ প্লাছ আৰ বাস্তৱ সংখ্যাৰ সমাধানৰ ক্ষেত্ৰত ইউক্লিড নামৰ যিজন মেথমেটিচিয়ান আছিলে মানে যিজন গণিতজ্ঞ আছিলে তেওঁ ইউক্লিড বিভাজন প্ৰমেয়িকা এটা আগবঢ়াইছিলে যিটোক ইউক্লিডৰ কলন বিধি বুলিও কোৱা হয় সেই কলন বিধি অনুসৰি আমি কি কৰিব লাগিব ইয়াত বাস্তৱ সংখ্যাবিলাক সমাধান কৰিব লাগিব গতিকে ইউক্লিডে দিয়া যিটো বিভাজন প্ৰমেয় এটোৱে হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয় গতিকে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে ইউক্লিডৰ বিভাজন প্ৰমেয়টো কি a = bq + r এটা এইটোকে আমি এনেকে ক'ব পাৰো ইয়াৰ যিটো ব্যাখ্যাটোত আমি ক'ব পাৰিম যে a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে কি হ'ব q আৰু r এই দুটা q আৰু r পূৰ্ণ সংখ্যা বিচাৰি পোৱা যাব যদি আমি a b দুটা অখণ্ড সংখ্যা পাই যাওঁ তেতিয়াহ'লে আমি কি হ'ব q আৰু r আমি নিজে বিচাৰি ল'ব পাৰিম আৰু য'ত কি হৈছে আমাক এই ইকুৱেশ্যনটো লাগিব মানে a = bq + r এটোই হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয় এতিয়া ইয়াত এটা গুৰুত্বপূৰ্ণ নোটেশন আছে সাংকেতিক ইয়াৰ এটা বিষয় আছে হেতু হ'ল কি যে r less than b আৰু greater than equal 0 এই যেটো নোটেশন পৰীক্ষাত প্ৰায় আহি থাকে এটো মানে কি আমি এতিয়া ইয়াত এটা কথা চাওঁ যেটো আমি কৈছো b কিমান এটো b আৰু এটো r b মানে ভাজক কেতিয়াও কি হয় ভাগ শেষতকৈ সৰু নহয় সেই কথাটো মন ৰাখিলে হ'ল কথাটো হেতুৱে কৈছে যে r কি হৈছে r always less than b r টো সদায় কি হৈছে b তকৈ less than হ'ব আমি সেই কথাটো মন ৰাখিব লাগে এই নোটেশনটো আমাক হেতু বুজাইছে আৰু ই কি হৈছে 0 less than equal r r টো 0 হ'ব পাৰে ইকুৱেল হ'ব পাৰে কিন্তু ই কি ই 0 বা ইকুৱেল হ'ব পাৰে আৰু 0 বা ইকুৱেলতকৈ কিন্তু r টো কি হ'ব ডাঙৰ 0 হ'ব পাৰে হেকানে ইয়াত ইকুৱেল বুলি কৈছে কিন্তু r ৰ মানটো 0 হ'ব পাৰে তাতকে ডাঙৰো হ'ব পাৰে গতিকে এইখিনি হ'ল ইউক্লিডৰ গুৰুত্বপূৰ্ণ কথা আৰু গুটেই আমি যেটো 1 অনুশীলনী 1.1 আমি যেটো পাম ইয়াত গুটেই গুৰুত্বপূৰ্ণ কথাটো আহিব এই ইউক্লিডৰ বিভাজন প্ৰমেয়টোৰ পৰা এটা ইউক্লিডে এই বিভাজন প্ৰমেয় বা কলন বিধি প্ৰয়োগ কৰি পেলাই কেনেকৈ গসাউ নিৰ্ণয় কৰা হয় কেনেকৈ গসাউ অৰ্থাৎ HCF কেনেকৈ নিৰ্ণয় কৰা হয় সেই সম্পৰ্কে আলোচনা কৰিছে গতিকে এতিয়া আমি 1.1 সেই সম্পৰ্কে আলোচনা কৰো 1.1 ত অনুশীলনী 1.1 ত কি আমাক দিয়া আছে আমি সেই সম্পৰ্কে এতিয়া আলোচনা কৰো ঠিক আছে অনুশীলনী আমাৰ একত আছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা আমাক কি উলিয়াবলৈ কৈছে গসাউ উলিয়াবলৈ কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি বা ব্যৱহাৰ কৰি এই কথাটো আমি জানিলো কোৱেশ্চন নাম্বাৰ 1 ত আছে এতিয়া ইয়াত প্ৰথমটো আছে 1 3 5 আৰু 2 2 5 এটো হ'ল আমাৰ 1 নম্বৰ অংকটো ঠিক আছে এতিয়া এই 1 নম্বৰ অংকটো আমি কেনেকৈ কৰিম যেটো ইয়াত কি বুলি কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই আমি কি উলিয়াব লাগিব গসাউ উলিয়াব লাগিব এটা প্ৰথম আমি চাওঁ ইয়াত কোনটো নাম্বাৰ ডাঙৰ হয় আৰু কোনটো সৰু হয় আমি দেখিছো 135 is less than 225 গতিকে আমি কি কৰিম এতিয়া প্ৰথমতে লিখি লম সমাধান
135 less than 225 আমি এনেকৈ লিখিলোঁ প্ৰথম ফাৰ্ষ্ট ষ্টেপত এতিয়া ছেকেণ্ড ষ্টেপত আমি কি কৰিম কলন বিধি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি ঠিক আছে এটা ইউক্লিডৰ কলন বিধিটোত আমি কি হ'ব ফাৰ্ষ্ট ষ্টেপ মানে প্ৰথম সোপান বুলিও আমি ক'ব পাৰোঁ প্ৰথম সোপান বা ফাৰ্ষ্ট ষ্টেপ প্ৰথম সোপান ইয়াত আমি কি লিখিম a = bq + r এতিয়া ইয়াত a আৰু b আমাক তাৰমানে দিয়া আছে আমি কি উলিয়াব লাগে q r উলিয়াব লাগে a কি হৈছে a হ'ল আমাৰ এই ডাঙৰটো আৰু b এটো কি হ'ল a এটো আমাৰ a আৰু 135 হ'ল b গতিকে আমি ইয়াত হৰণ কৰি গৈ থাকিম এতিয়া প্ৰথম আমি কি পাম 2 ভাজ্য আমাৰ কিমান হ'ব 2 to 5 ঠিক আছে আৰু নেক্সট আহিলে 135 এটা 135 এ আমি কি কৰিব লাগে 2 to 5 হৰণ কৰিব লাগে গতিকে আমি প্ৰথমে দিছো দুবাৰ দিলে আমাৰ বেছি হ'ব গতিকে আমি এবাৰ দিও 135 0 এফালে আহিলে 9 ঠিক আছে এতিয়া এইখিনিত আমি যেটো পালো সেটো আমি এই বিধিটো ফাৰ্স্ট প্ৰথম যেটো আমাৰ ষ্টেপ হ'ব সেই ষ্টেপত বহাম এই আসলে কিমান আমাৰ 2 to 5 = b কিমান 135 এতিয়া q যেটো আমি পাইছো যে q টো কি হৈছে ভাগফল গতিকে ভাগফল কিমান 1 r কিমান 90 গতিকে এটো হ'ল আমাৰ ফাৰ্স্ট ষ্টেপ ইয়াৰ আমি গসাগুটো নাপাও গখাও আমি তেতিয়ালৈকে নাপাম যেতিয়ালৈকে r ৰ মানটো 0 নহয় সেই কথাটো ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব তেতিয়ালৈকে আমি অংকটো কৰি থাকিব লাগিব এতিয়া আমি কি দেখিলো যে ভাগশেষ কিমান 90 তাৰমানে 135 এ কমপ্লিটলি 2 to 5 ক কি কৰিব নোৱাৰিলে হৰণ কৰি শেষ কৰি দিব নোৱাৰিলে যেটো 90 থাকি গল গতিকে 90 এতিয়া সমস্যা আহি গল গতিকে 90 কি কৰিব লাগিব আকৌ 135 5 ক হৰণ কৰিব লাগিব গতিকে আমি তাতে বস্তু তেনেকৈ পাতিব পাৰো তেতিয়া আমাৰ সেকেন্ড ষ্টেপত কি আহিলে আকৌ তেতিয়াহলে a কিমান আহিলে 135 এটো হল আমাৰ দ্বিতীয় সোপানত আহিলে কিমান আমাৰ 135 এটা 135 a b কিমান হল 90 যেটো আমি এটো পাতিয়ে লওঁ ইয়াত b 90 এটা 90 এ 135 ক আমি কি কৰিম বাৰ দিম কিমান দিম যদি এটো আমি কি কৰো দুবাৰ দিও তেতিয়া কিমান হ'ব 180 হ'ব 180 135 ত নবহিব গতিকে আমি এবাৰেই দিম এবাৰ দিলে আহিলে 90 গতিকে এটো থাকিলে আমাৰ 5 এটো 4 গতিকে 45 এতিয়া আমি আকৌ দেখিলো যে 90 135 ক কমপ্লিটলি ডিভাইড কৰি শেষ কৰিব নোৱাৰিলে ইয়াৰ কি হ'ল ভাগশেষ থাকি গল গতিকে এটো আমি এটা কি পালো এটো আহিলে q আমি কি পালো 1 আকৌ নেক্সট r কিমান পালো আমি 45 গতিকে সেকেন্ড ষ্টেপটো আমাৰ শেষ নহলে গতিকে আমি থাৰ্ড ষ্টেপলৈ যাওঁ মানে তৃতীয় সোপানত আমি কি লিখিলো আকৌ এই 90 টো যেটো আমি দেখিছো যে 90 এ 45 ক কমপ্লিট কৰিব নোৱাৰিলে গতিকে 45 এ আকৌ কি কৰিব লাগিব 90 কৰিব লাগিব ইয়াত আকৌ কৰিম আমি গতিকে কি কৰিম এতিয়া আমাৰ a আকৌ a ঠাইত কি আহিব 90 = কাক কোনে কৰিব 45 এ কৰিব গতিকে আমি এটোটা এটা পাতিলো a বি পাতিলো এতিয়া আমি q আৰু r বিচাৰিম গতিকে ইয়াত আমি কি দেখিছো যদি আমি 2 এ বাৰ দিও 45 ক 2 এ বাৰ দিও 2 5 10 0 কৈ দিছে 9 গতিকে 90 গতিকে আমাৰ কি থাকিলে ইয়াত মিলি গল ভাগশেষ 0 গতিকে ইয়াত থাকিলে 45 + 0 এইখিনিতে আমি কি কৰিব পাৰিম অংকটো শেষ কৰিব পাৰিম যেহেতু এতিয়া আমি কি দেখিলো যে 45 এ 90 ক ডিভাইড কৰোতে ইয়াত ভাগশেষ 0 ওলালে মানে r ৰ মান 0 হ'ল গতিকে যেতিয়া r ৰ মান 0 হ'ল r ৰ মান 0 হোৱাৰ লগে লগে আমি গম পাই গলো গসাগু কোন 45 ঠিক আছে আনসার আমি কি দিম তেতিয়াহলে যে গসাগু কোন হল তেতিয়াহলে কিমান 45 এনেকৈ আমি কি কৰিব পাৰিম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি কি কৰিব পাৰো গসাগু নিৰ্ণয় কৰিব পাৰো গতিকে ছাত্ৰ-ছাত্ৰীসকলে এবাৰ প্ৰেক্টিছ কৰি চাব আৰু সকলোতকৈ ডাঙৰ কথা পৰীক্ষাত সদায় এনেকৈ ধুনীয়াকৈ পাতিব লাগে আৰু এফালে হৰণটো এনেকৈ কৰি যাব লাগে তেতিয়া কি হয় সহজে কথাখিনি মানে স্পষ্ট হৈ থাকে শিক্ষকে চাইও ভাল পায় ঠিক আছে নেক্সট আমি আৰু এটা ইয়াৰ কৰি চাও উদাহৰণটা আৰু কৰি চাও যেটো 1.1 ৰ গোটেই কেটা অংক আমি কৰি নিদু 1.1 ৰ 1 নম্বৰ আমি গোটেই অংককিটা নকৰো ছাত্ৰ-ছাত্ৰীসকলে ঘৰত
নিশ্চয় এবাৰ এবাৰ কৰি চালে উজু পাব বা নিজৰ প্ৰেক্টিছ আচলতে প্ৰেক্টিছ যিমানে কৰা হয় সিমানে কি হয় অংকত ধুনীয়াকৈ কৰিব পাৰে 4 5 আৰু 2 5 2 0 এইটো আমি আৰু এটা কৰি চাইছোঁ যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ কমপ্লিট মানে তেওঁলোকৰ ধাৰণাটো সম্পূৰ্ণ হ'বৰ বাবে আৰু এটা আমি কৰি দিছোঁ ইয়াতে কি হ'ল 405 লেছ দেন 2520 ওকে এতিয়া আমি দেখিলোঁ তাৰমানে এ কিমান ইয়াত এ হ'ল 2520 আৰু বি হ'ল 405 এইটো আমি স্পষ্ট হৈ ল'ব লাগে এতিয়া এইখিনিত আমি আকৌ কি কৰোঁ ডিভাইড কৰোঁ এইটো আমি ইয়াত মোহাৰি দিছোঁ যিহেতু আমি এইখিনিতে কৰিব লাগিব 2520 405 গতিকে আমি ইয়াৰ পৰা আৰম্ভ কৰিম এতিয়া আমি প্ৰথম ইয়াত কিহে বাৰ দিম আমি চাই লওঁ প্ৰথম কিহে বাৰ দিব পাৰোঁ যদি আমি 5 দিওঁ তেতিয়া কি হ'ব 5 দিলোঁ 5 5 25 আৰু 5 5 হ'ল 5 4 20 এইটো হ'ব আমাৰ এতিয়া নেক্সট আমি কি কৰিম ইয়াৰ পৰা 6 5 30 যদি আমি ছবাৰ দিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন 6 5 গুণ 30 0 কৰিলে 3 3 থাকিব 6 6 4 24 আমি এইটোও দিব পাৰোঁ ছবাৰো দিব পাৰোঁ গতিকে আমি ছবাৰ দিম 6 5 আহিলে এইফালে আমাৰ 30 গোটেইটো বহি যাব 6 4 গুণ 24 ওকে 0 থাকিলে নেক্সট আহিলে 90 এতিয়া যেহেতু আমাৰ ইয়াত কি থাকি গ'ল আমাৰ প্ৰথম ফাৰ্ষ্ট ষ্টেপ ছাত্ৰ ছাত্ৰীসকলে এইটো লিখি ল'ব ফাৰ্ষ্ট ষ্টেপ বা প্ৰথম সোপান ফাৰ্ষ্ট ষ্টেপত তেনে আমি কি পালোঁ এ প্লাছ এ ইকুৱেল বি কিউ আৰ আমি এইখিনি পালোঁ এতিয়া এ ঠাইত আমি 2520 নেক্সট আহিলে বি ঠাইত আমি পালোঁ 405 কিউ হ'ল আমাৰ 6 আৰু আৰ হ'ল 90 এইখিনিলৈকে আমি পালোঁ তাৰপিছত নেক্সট আহিলে ছেকেণ্ড ষ্টেপ বা দ্বিতীয় সোপান নেক্সট ছেকেণ্ড ষ্টেপত এতিয়া আমি কি আনিম 405 লৈ আহিব লাগিব ইয়ালৈ 405ক আমি কিহে কৰিম 90য়ে কৰিম গতিকে 90 আমি ইয়াত পাতি ল'লোঁ গতিকে এইটো আহিলে 405ত আমাৰ কেইবাৰ যাব আকৌ আহিলে 5 9 গুণ 5 0 0 5 10 গুণ 45 5বাৰ নাযায় 4বাৰ আমি দি চাওঁ 4 0 0 4 9 গুণ 36 ঠিক আছে এতিয়া আমাৰ এইটো কিমান হ'ল 5 এইফালে আহিলে 10 45 থাকিলে এতিয়া আমি নেক্সট ষ্টেপত তেনে কি পাতিম 90 × 4 + 45 এইটো হ'ল আমাৰ ছেকেণ্ড ষ্টেপ নেক্সট আহিলে থাৰ্ড ষ্টেপত আমি আকৌ কি পাতিম যেহেতু 90 কৰিব নোৱাৰিলে 90 আহি যাব এই ঠাইত নেক্সট আহিলে 45 ঠিক আছে এতিয়া 45ক আমি কিহে কৰিব লাগিব 90 কৰিব লাগিব আমি এইটো আগতো এবাৰ উলিয়াইছোঁ দুবাৰ যাব গতিকে এইটো হ'ল 90 গতিকে আমাৰ ভাগ শেষ থাকিলে 0 গতিকে আমাৰ এইটো কি হ'ব 45 2 + 0 এতিয়া আমি কি ক'ম যে 405 আৰু 2520 গসাগু কিমান হ'ব তেতিয়াহ'লে গসাগু হ'ব আমাৰ 45 এনেকৈ আমি কি কৰিব পাৰিম কলন বিধি প্ৰয়োগ কৰি পেলাই গসাগু উলিয়াব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে যিকেইটা অংক আৰু ইয়াত আছে আৰু 6-7টা অংক আছে গতিকে তেওঁলোকে কৰি চাব যদি কিবা অসুবিধা পায় আমাক কমেণ্ট কৰি জনাব এতিয়া 1.1ৰ ইয়াৰ পাছত অনুশীলনীৰ নেক্সট যিটো কুৱেশ্যন নেক্সট কুৱেশ্যনটো আমি চাওঁ নেক্সট কুৱেশ্যনটো কি আছিলে নেক্সটটো আছিলে দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই তাই প্ৰশ্নটো লিখি লওঁ যিহেতু তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ উজু হয় কথাটো যে আমাক এইটো কি ক'বলৈ কৈছে দেখুৱাবলৈ কৈছে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই যিকোনো যোগাত্মক অখণ্ড যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি হয় 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি
5R here আমি পিছকন নিলিখো পিছকন আছে q এটা কোনোবা অখণ্ড সংখ্যা মানে q কি হৈছে যিকোনো এটা অখণ্ড সংখ্যা q কি বুলি কৈছে যে যিকোনো এটা ই অখণ্ড সংখ্যা ছাত্ৰ ছাত্ৰীসকলে সদায় যিখন আমাৰ গণিতৰ কিতাপখন তেওঁলোকে হাতত লৈ ল'ব তেতিয়া খুব সহজে বস্তুখিনি তেওঁলোকে কৰিব পাৰিব যেহেতু কুৱেশ্যনটো তাত চাই ল'লে ভাল হয় এতিয়া ইয়াত আমাক কৈছে দেখুৱা যে যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই কি হৈছে 6q + 1 6q + 3 6q + 5 এই আৰ্হিটো গতিকে এই অংকটো দেখাৰ লগে লগে আমাৰ মনলৈ আনিব লাগিব আমি কি যে ইউক্লিডৰ যিটো কলন বিধি গতিকে আমি ইয়াত লিখিম আনসাৰটো আমি কি লিখিম বা সলিউশনত আমি লিখিম সলিউশন যে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি মানে এটা আমি প্ৰমাণ কৰি দেখুৱাম কলন বিধি প্ৰয়োগ কৰি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি এটা আমি জানো ইউক্লিডৰ কলন বিধি কি আছিল a = bq + r এখিনলৈকে আমি এটো জানো এতিয়া ইয়াত আমি কি পাব 6 b মান দিয়া আছে 6q + 1 গতিকে b মান কিমান b = কি দিয়া আছে 6 গতিকে আমি আৰু এটা কথা জানো যে r is less than b r is less than b আৰু greater than 0 এই নোটেশনটো এখিতে আমি মনলৈ আনিব লাগিব গতিকে আমি কি কৰিম এতিয়া যেহেতু b6 আছে গতিকে r ৰ মানবোৰ কি হ'ব r ৰ মান যেহেতু r সদায় b কৈ সৰু হয় গতিকে r = কি হ'ব 0 1 2 3 4 5 গতিকে এই পাঁচটাৰ ক্ষেত্ৰত আমি কি কৰিম এতিয়া প্ৰমাণ কৰি দেখুৱাম যে সঁচাকৈয়ে যিবিলাক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আছে সিহঁত সঁচাকৈয়ে এনেকুৱা হয়নে নহয় 6q + 1 6q + 3 বা 6q + 5 হয়নে নহয় সেইটো আমি চাম ঠিক আছে এটা প্ৰথম আমি 1 নম্বৰটো কৰোঁ 1 নম্বৰ কি হ'ব যদি r = 0 হয় যদি r = 0 হয় ছাত্ৰ ছাত্ৰীসকলে নোট লিখি যাব তেতিয়াহে তেওঁলোকে বুজিবলৈ সহজ পাব যেটো মই মুহাৰিও যাব লাগিব গতিকে r = 1 ত আমি কৰি চাওঁ যদি r = 1 হয় তেতিয়া কি হ'ব a = কিমান হ'ব b ঠাইত আমি কি পাতিম 6 পাতিম q পাতিম r ৰ ঠাইত কি হ'ব 0 হ'ব গতিকে আমাৰ ইকুৱেশ্যনটো কি হ'ব 6q এতিয়া আমি এইখিনিতে কথা চাওঁ q means যিকোনো এটা অখণ্ড সংখ্যা কিন্তু আমি চাওঁ 6 টো কি 6 টো হৈছে এটা যুগ্ম সংখ্যা আৰু q টো যিকোনো এটা অখণ্ড সংখ্যা কিন্তু যুগ্ম সংখ্যা এটা যদি আমি অখণ্ড সংখ্যা এটা পূৰণ কৰোঁ আমি ধৰি ললো q টো যেনিবা 2 তেতিয়া আমাৰ এটো কি হ'ব 6 * 2 গতিকে আমাৰ এটো কিমান হ'ব 12 12 টো কি হ'ব অযুগ্ম সংখ্যা নে যুগ্ম সংখ্যা হেতু চাব লাগিব 12 টো যেটো অযুগ্ম সংখ্যা নহয় গতিকে এটো আমি এনেকৈ এইখিনি থৈ যাম এটো আমাৰ কি এনে আমি এটো লিখিম এটো যুগ্ম ওলাব না যুগ্ম আৰু ছাত্ৰ ছাত্ৰীসকলে এটো কথা সদায় মনত ৰাখিব যে যদি আমি এটা যুগ্ম সংখ্যাই অন্য এটা অখণ্ড সংখ্যা পূৰণ কৰোঁ হেতু অযুগ্ম সংখ্যা পূৰণ কৰিলেও হ'ল বা অখণ্ড সংখ্যা যি সংখ্যাই নহওক আমি যদি পূৰণ কৰোঁ কি হ'ব যুগ্ম হ'বই গতিকে নেক্সট পইণ্টটোত আমি চাওঁ 2 যদি r = কিমান হয় 1 হয় তেতিয়া কি হ'ব a = 6q + 1 ঠিক আছে এতিয়া আমি আকৌ ইয়াত চাওঁ 6q যেনিবা আমি 2 ধৰিলোঁ তেতিয়া কিমান হ'ব আমি ধৰি লৈছোঁ দেই এইটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যিকোনো সংখ্যা ধৰিব পাৰে 3 ধৰিলোঁ যেনিবা তেতিয়া আমাৰ এইটো টোটেল কিমান হ'ব মানে 6 * 3 + 1 18 + 1 মানে 19 মানে কি এইটো হ'ল আমাৰ অযুগ্ম গতিকে এই কণ্ডিশ্যনটো যেতিয়া হ'ব তেতিয়া আমি ইয়াত কি লিখিম এইটো অযুগ্ম এইটো আহিলে অযুগ্ম ঠিক আছে নেক্সট আমি কণ্ডিশ্যন 3 চাওঁ যদি r = 2 হয় তেতিয়া কি হ'ব r = 2 হলে 6q + 2 আমি আকৌ চাওঁ 6q + 2 টুত ইয়াত আমি 1 ধৰিলোঁ যেনিবা 6 × 6 6 × 2 8 মানে এইটো কি ওলাব যুগ্ম এইটো হ'ল যুগ্ম ঠিক আছে নেক্সট আমি 4 চাওঁ 4ত যদি r = 3 হয় যদি r = 3 হয় তেতিয়া কি ওলাব a = 6q + 3 তেতিয়া আমাৰ এইটো কি হ'ব a 6q আমি ধৰিলোঁ 6q জেগাত যেনিবা আমি 3 ধৰিলোঁ 6 × 3 = 18 19 20 21 আমি এইটো ছাত্ৰ ছাত্ৰীসকলে বুজিবৰ কাৰণে আকৌ দেখুৱাই দিছোঁ 3 ধৰিলোঁ তাৰমানে q যিকোনো হ'ব পাৰে গতিকে 3 ধৰিলোঁ এইটো কিমান হ'ব 18 + 3 গতিকে এইটো 21 হ'ল তাৰমানে আমি যি সংখ্যাই পূৰণ নকৰোঁ এইটো কি হ'ব অযুগ্মই হ'ব গতিকে আমি ইয়াত কি লিখিম এইটোত আমি আকৌ লিখিম এইটো হ'ল অযুগ্ম ঠিক আছে
নেক্সট আহিলে 5 যদি r is equal 4 হয় তেনে কি হ'ব a is equal 6 q plus 4 যদি এটো 4 হয় এটোটা আমি জানো যে 6 দুগুণ 18 18 14 এটো যদি 2 ধৰো এটা 22 হয় গতিকে এটো কি হ'ব যুগ্ম হ'ব এটো হল যুগ্ম নেক্সট আহিলে 6 যদি r is equal কি হয় 5 হয় তেনে a is equal কি হ'ব 6q plus 5 তেতিয়া আমি দেখিম এটো কি হ'ব অযুগ্ম এটো হল অযুগ্ম এটা আমি কি দেখিলো যেটো আমাৰ কিমান আছিল r ৰ ভ্যালুবোৰ আমাৰ 5 লৈকে আছিল গতিকে আমি গুটেকেটা উলিয়াই শেষ কৰিলো ইয়াত এতিয়া আমি কি দেখিলো চাও দেখো যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 6q + 3 6q + 5 r হিৰ হ'ব হয়নে আমি চাও প্ৰথমটো যেটো আমাৰ নহলে এটো 6q এটো যুগ্ম হল এটো চাও আমি 6q + 1 6q + 1 6q + 1 অযুগ্ম আমি এটা প্ৰমাণ পালো এটো আমাৰ যুগ্ম হল নেক্সট আমি এটো চাও 6q + 3 অযুগ্ম আৰু এটো যুগ্ম হল আৰু যদি r 5 হয় তেতিয়া এটো অযুগ্ম গতিকে 6q + 5 হলে অযুগ্ম গতিকে আমি কি দেখা পাইম যে 2 4 6 2 4 6 নম্বৰ সমীকৰণ তিনিটাই ওপৰৰ স্টেটমেন্টটো বা ওপৰৰ উক্তিটো কি কৈছে উক্তিটো প্ৰমাণ কৰিছে অৰ্থাৎ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 6q + 3 বা 6q + 5 r হিৰ হ'ব পাৰে কমেন্ট আমি তেনেকৈ দি দিলো ওকে গতিকে 2 নম্বৰ কোৱেশ্চনটো আমাৰ ইতিমধ্যে হৈ গ'ল নেক্সট আমি কোৱেশ্চন নম্বৰ 3 চাওঁ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাৰ আছিলে 616 জন কোৱেশ্চন নম্বৰ 3 কিমান আছে 616 616 সদস্যৰ মই প্ৰশ্নটো পঢ়ি দিছো ছাত্ৰ ছাত্ৰীসকলে কিতাপত চাই লব যে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে কি কৰিলে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কৰম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এইখিনিতে আমি এটা মনত ৰাখিবলৈ কথা যে 616 আৰু ইটো আছে আমাৰ কিমান 32 মানে দলটোত কিমান ব্যক্তি আছে 616 জন আৰু এটাত আছে দল দুটা এটাত আছে 32 জন এওঁলোকে একেলগে খোজ কাঢ়ি গৈছে খোজ কাঢ়ি যাওঁতে কি হৈছে তেওঁলোকে দুয়োটা দলে সমান সংখ্যক স্তম্ভ কি কৰিছে অতিক্ৰম কৰিছে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান এটা তেওঁলোকৰ উচ্চতম সংখ্যা উচ্চতম বুলি ক'লে আমি সদায় কি উলিয়াব লাগে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব সদায় উলিয়াব লাগে আমি গসা এই কথাটো মন ৰাখিলেই হ'ল উচ্চতম আমি যদি দুটাৰ মাজত কিবা উলিয়াবলগীয়া হয় আমি গসাটো উলিয়াই দিম গতিকে গসাটো আমি উলিয়াই দিওঁ 32 < 616 গতিকে আমি আকৌ কি কৰিম ইউক্লিডৰ এটো লিখি লম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি এখন আমি আকৌ লিখি লম প্ৰয়োগ কৰি এইবোৰ ছাত্ৰ ছাত্ৰীসকলে এৰি থৈ যাব নালাগে প্ৰতিটো ষ্টেপ বাই ষ্টেপ লিখিব লাগে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰিম আমি গতিকে a is equal কি হ'ব bq into r ঠিক আছে আমি এইখিনিলৈকে উলিয়ালো এতিয়া আমি কি কৰিম যেহেতু a কিমান এটো হ'ল a আৰু এটো হ'ল b ঠিক আছে গতিকে আমি কি কৰিম 616 এফালে আহিলে 32 ওকে গতিকে আমি এটো ডিভাইড কৰি পেলাই আমি আকৌ কি কৰিম ফাৰ্স্ট ষ্টেপ সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপ সেই তিনিটা ষ্টেপ আমি উলিয়াম ছাত্ৰ ছাত্ৰীসকলে এটো কৰি চাব যেটো ফাৰ্স্ট আৰম্ভণিটো আমি কেনে কৰিম হেতু জানিলেই হ'ল গতিকে ইয়াৰ পিছত আমি গসাগু যেটো আমাৰ ৰিজাল্ট ওলাব সেই গসাগুটোৱে হ'ব কি উচ্চতম শৃংগ গতিকে আমি 3 নম্বৰ কোৱেশ্চনটো নিশ্চয় সহজে সমাধান কৰিব পাৰিম যদি কিবা অসুবিধা পায় ছাত্ৰ ছাত্ৰীসকলে কমেন্ট কৰি জনালে নিশ্চয় মই সহায় কৰি দিম নেক্সট আমি কোৱেশ্চন নম্বৰ 4 লৈ যাওঁ কোৱেশ্চন নম্বৰ 4 এটা 4 কোৱেশ্চনটোত আছিলে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই কি কৰে বৰ্গই হয় থ্ৰাইস m নাইবা 3m + 1 r হিৰ য'ত কি হৈছে য'ত m এটা কি অখণ্ড সংখ্যা আমি প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলে কিতাপত চাই ল'ব m হ'ল এটা অখণ্ড সংখ্যা বুলি কৈছে
গতিকে এইটো কি হৈছে এইটো আমাক কি কৰিবলৈ কৈছে এইটো আমাক প্ৰমাণ কৰিবলৈ কৈছে যে ইয়াত কি হৈছে ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়াটো আমি ব্যৱহাৰ কৰিব লাগিব ব্যৱহাৰ কৰি কি কৰিব লাগিব যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই এই আৰ্হিটো মানি চলে বুলি কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই কি হৈছে এই আৰ্হিটো মানি চলে গতিকে আমি সলিউশনত কি দিম ইউক্লিডৰ আমি আকৌ লিখিম যে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি এইটো আমাক কৰিবলৈ কৈছে প্ৰয়োগ কৰি কি পাওঁ আমি পাওঁ যে a is equal bq plus r ঠিক আছে এতিয়া ইয়াত আমাক কি দিছে b যেহেতু আমাক কি বুলি কৈছে 3 b is equal 3 আৰু q কি বুলি কৈছে q হ'ল আমাৰ m মানে q টো আমাৰ অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা n গতিকে আমি q m বুলি ধৰিম গতিকে এইটোত আমি চাওঁ এতিয়া যদি b 3 হয় তেনে r কি হ'ব আমি কৈছো যে r less than b আৰু greater than equal 0 আমি এটো জানো এটো আমাৰ নোটেশন মনতে ৰাখিব লাগে এখানে ছাত্ৰ ছাত্ৰীসকলে এটো উলিয়াই লোৱাৰ পাছত এই অংকটো কৰিবলৈ কোনো প্ৰবলেম নাই ঠিক আছে এতিয়া যেটো r b কিমান b3 গতিকে r কি হ'ব r বোৰ b তকে সৰু হ'ব মানে 0 1 2 হ'ব এইকিটা হল r ৰ মান এতিয়া আমাৰ পিছৰ স্টেপটো আৰু দিগদাৰ নাই এটা আমি কি কৰিম ফাৰ্স্ট স্টেপ কেস 1 বুলি লিখিব পাৰো আমি কেস 1 প্ৰথমটো আমি কি কৰিম a is equal bq plus r এটা আমি চাম যদি r is equal কি হয় 0 হয় তেতিয়া কি হ'ব a is equal b যেহেতু আমাৰ দিয়া আছে 3m plus 0 আমি এটো পালো এতিয়া এইটোত আমি কি কৰিম a is equal 3m ইয়াত এটা আমাক কোৱা হৈছে যে যদি আমি অখণ্ড সংখ্যাবিলাক বৰ্গ কৰো প্ৰতিটো বৰ্গই 3m plus 1 আৰ্হিৰ হ'ব বুলি আমি প্ৰমাণ কৰি দেখাব লাগে গতিকে আমি এহনক বৰ্গ কৰো দুই ফালে বৰ্গ কৰি আমি কি লিখি লম দুই ফালে বৰ্গ কৰি ঠিক আছে গতিকে বৰ্গ কৰিলে কি হ'ব a স্কয়াৰ plus 3m হোল স্কয়াৰ হ'ব 3m হোল স্কয়াৰ হলে কিমান হ'ব 9m স্কয়াৰ ওকে এতিয়া এই 9m স্কয়াৰ আমি ইয়াক কি কৰিম থ্ৰাইস আৰু আমি এফালে থ্ৰাইস m স্কয়াৰ আমি এনেকৈ লিখিম লিখি পেলাই আমি কি কৰিম let থ্ৰাইস m স্কয়াৰ is equal m বুলি আমি ধৰিলো ঠিক আছে তেতিয়া আমি কি লিখিম এটো থ্ৰাইস m গতিকে আমি কি লিখিলো যে a স্কয়াৰটো যদি আমি এই অখণ্ড সংখ্যাবিলাকক a স্কয়াৰ কৰো মানে বৰ্গ কৰো তেতিয়া আমি কি পাম ফাৰ্স্ট স্টেপত থ্ৰাইস m আমি থ্ৰাইস m পাম এটো শুদ্ধ এটো হয় তাৰমানে এটা আমি প্ৰমাণ কৰি দেখালো কেস 2 আমি চাও দিয়া কেস 2 ছাত্ৰ ছাত্ৰীসকলে নোট কৰি যাব নহলে অসুবিধা হ'ব কেস 2 কি হৈছে r is equal 1 ঠিক আছে r is equal 1 গতিকে a কি হ'ব a is equal 3m plus 1 ইয়াক আমি দুই ফালে বৰ্গ কৰি দিও যেটো আমি বৰ্গ কৰিব লাগিব বৰ্গ কৰিলে কি হ'ল a স্কয়াৰ plus 3m সকলো ছাত্ৰ ছাত্ৰীয়ে বুজিব কয় আমি এটো যেহেতু দ্বিঘাত সূত্ৰত আমি অংকটো লিখি দেখুৱাই দিছো 3m plus twice 3m মানে a মানে b a1 plus 1 স্কয়াৰ আমি এনেকৈ লিখিলো নেক্সট আহিলে কিমান 9m স্কয়াৰ plus 6m plus 1 এখিনিলৈকে আমি গম পাইছো এতিয়া আমি এটা কাম কৰিম 3 আমি এনেকৈ লৈ আহিম 3 আমি কমন লম m স্কয়াৰ plus twice m plus 1 আমি কৰিম এতিয়া আমি আকৌ এখিনিতে কি কৰিম লেট কৰিম মানে ধৰি লম লেট m স্কয়াৰ plus twice m is equal m আমি এনেকৈ ধৰিম এইখিনি আমি এইখিনিতে এনেকৈ লিখিব লাগে ধৰি লৈ thrice m plus 1 a স্কয়াৰ এটো এতিয়া আমি কি পালো আকৌ এটো পালো এতিয়া আমি কি দেখিলো যে r is equal 1 হলে আমি যদি তাক আকৌ বৰ্গ কৰো তেতিয়া কি হৈছে 3m plus 1 আৰ্হিৰে কি হৈছে বৰ্গটো ওলাব গতিকে এটো এটা 2 নম্বৰ আমাৰ প্ৰুফ হৈ গল নেক্সট আমি 3 নম্বৰটো আছে আমাৰ যে ঠিকে কেস 3 আছে এতিয়া আমি কেস 3 টো চাম কেস 3 আমাৰ কি দেখিম যে r is equal যদি 2 হয় তেতিয়া কি হ'ব a is equal 3m plus 2 দুই ফালে আমি বৰ্গ কৰিম বৰ্গ কৰিলো বৰ্গ কৰিলে এটো কিমান হ'ব 9m স্কয়াৰ plus 3 * 6 = 12m plus 4
এতিয়া এইটোক আমি আকৌ কি কৰিম কমন ল'ম কেনেকৈ কমন ল'ম চাম ছাত্ৰ ছাত্ৰীসকলে এই কথাটো চাব 3 আমি কমন ল'ম যিহেতু ইয়াত 3 নাই গতিকে আমি এইটো কি কৰিম চাম এতিয়া 4টো আমি কি কৰিম প্ৰথম পাতি লওঁ 9m² প্লাছ 12m প্লাছ 3 প্লাছ 1 আমি নিবা কৰি ল'লোঁ গতিকে 3 কমন ল'ব পাৰিম 3m² প্লাছ 4m প্লাছ 1 প্লাছ 1 এতিয়া আমি কি কৰিম আকৌ ধৰিম যে লেট thrice m² প্লাছ 4m প্লাছ 1 ইজ ইকুৱেল m অ'কে নেক্সট কি লিখিলোঁ 3m প্লাছ 1 গতিকে আমি কি পালোঁ যে সকলো অখণ্ড সংখ্যা যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে ইয়াৰ আৰ্হিবিলাক কি হ'ব পাৰে thrice m প্লাছ 1 হ'ব পাৰে এইটো thrice m প্লাছ 1 হ'ল গতিকে কি হৈছে প্ৰমাণ কৰা হ'ল ওপৰৰ আমি সমীকৰণখিনি যিখিনি সমাধান কৰিলোঁ ওপৰৰ সমাধানৰ পৰা কি হৈছে এইটো thrice m নাইবা thrice m আৰ্হিৰ যে হয় বৰ্গ কৰিলে প্ৰতিটো অখণ্ড সংখ্যাক এইটো প্ৰমাণ কৰা হ'ল গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো তেনেকৈ লিখি দিলে হৈ যাব নেক্সট কুৱেশ্যনলৈ আহিছোঁ আমি নেক্সট কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ফলনটো ঘনফলটো কথাটো মন কৰিব ছাত্ৰ ছাত্ৰীসকলে যিকোনো অখণ্ড সংখ্যাৰ যোগাত্মক অখণ্ড সংখ্যাৰ কি হৈছে ঘনফলটো 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হিৰ হ'ব পাৰে আৰ্হিৰ কি হৈছে হ'ব পাৰে আমি আকৌ এইটো প্ৰমাণ কৰিব লাগে হ'ব পাৰে এনেকুৱা ধৰণে দিলে আমি আগৰকেইটা যদি বুজিছোঁ তেতিয়াহ'লে আচলতে সহজেই সমাধানটো কৰিব পাৰোঁ যে ইয়াত কি হৈছে যিকোনো অখণ্ড সংখ্যাৰ ঘনফলটো কি হ'ব পাৰে 9m প্লাছ 1 9m প্লাছ 8 হ'ব পাৰে এতিয়া ইয়াত এটা আমি কাম কৰোঁ ধৰা হওক b = 3 আমি b = 3 বুলি ধৰোঁ কিন্তু এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব বা ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন জাগিবও পাৰে যে b = 3 বুলি নধৰি 9 কিয় নধৰিলোঁ আমি 3 বুলি কিয় ধৰিলোঁ 9 ধৰিব লাগিছিল যিহেতু এইটো 9 আছে কিন্তু যদি আমি 9 ধৰোঁ তেতিয়া আমাৰ কি হ'ব r আমাৰ বহুত ওলাব 1 2 3 এনেকৈ বহুত ওলাব গতিকে 9ক গোটেইকেইটা 9 আছে গতিকে 9ক পূৰণ যোৱা এটা সংখ্যা আমি ধৰিম তেতিয়া আমাৰ কি হ'ব কেলকুলেশ্যনটো সৰু হ'ব আৰু আমি প্ৰমাণ কৰি দেখুৱাব পাৰিম গতিকে যদি আমি b3 ধৰোঁ তেতিয়া আমাৰ r কি হ'ব নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে পাৰিব 0 1 2 হ'ব এইটো আমি ধৰি ল'লোঁ গতিকে a = কি হ'ব b যিহেতু এইটো আমাৰ m আছে b জেগাত কি আছে আমি ধৰি ল'লোঁ 3 আৰু m 3m প্লাছ r আমি এনেকৈ এইটো কি কৰিলোঁ ইউক্লিডৰ কলন বিধিটো আমি এনেকৈ লিখি ল'লোঁ প্ৰথম কলন বিধিটো ছাত্ৰ ছাত্ৰীসকলে লিখি ল'ব যিহেতু এইবোৰ ষ্টেপ বাই ষ্টেপ কৰিব যিহেতু এতিয়ালৈকে বুজি পাইছে আৰু গতিকে মই এইখিনি এনেকৈ চমুৱাই দিছোঁ মানে bq প্লাছ r এনেকৈ লৈ ল'লোঁ b ঠাইত 3 ধৰিলোঁ আৰু q যিহেতু আমাক দিয়ে দিছে তাত m গতিকে আমি qm ধৰিব লাগিব অ'কে এতিয়া আমি কি প্ৰমাণ কৰি দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে যে ঘনফলটো 9m প্লাছ 1 এনেকুৱা হ'ব গতিকে আমি যদি কেছ 1 আকৌ আহিলে কেছ 1 যদি r = 0 হয় ঠিক আছে তেতিয়া কি হ'ব a = thrice m নিশ্চয় আমি ধৰিব পাৰিছোঁ এতিয়া দুয়োফালে আমি কি কৰোঁ ঘন কৰি ছাত্ৰ ছাত্ৰীক লিখিব যে দুয়োফালে ঘন কৰি aq প্লাছ কি হ'ল thrice m হোল কিউ তেতিয়াতো কি হ'ব 27m³ অ'কে তেতিয়া আমি কি কৰিম যিহেতু আমাক এইটো 9m লাগে গতিকে আমি 9m উলিয়াই দিওঁ এইটো 9 আৰু এইফালে 3 9টো আমি কমন ল'লোঁ মানে 9 × 27 m³ থাকিলে ইয়াত আমি আকৌ অৰ্থনি লিখা কৰিম বুদ্ধি খটুৱাম l = আমি কি ধৰিম লেট thrice m³ = m ধৰিম গতিকে এইটো আমাৰ 9m গতিকে আমি প্ৰথমটো প্ৰুভ কৰি দিলোঁ যে যিকোনো অখণ্ড সংখ্যাক যদি আমি ঘন কৰোঁ তেতিয়াহ'লে সেই ঘনফলটো কি হ'ব পাৰে 9m আকাৰৰ হ'ব পাৰে এটা প্ৰমাণ আমি নিশ্চয় পাইছোঁ বা আমি বুজি পাইছোঁ নেক্সটটো আমি কৰোঁ কেছ 2 কৰিলোঁ আমি কেছ 2ত আমাৰ কি হ'ব r = 1 হ'ব যদি r = 1 হয় আমি লিখিম আৰু কি লিখিম a = thrice m প্লাছ 1 আমি এনেকৈ লিখিম
এতিয়া ইয়াক আকৌ আমি কি কৰিম ঘন কৰিম a কিউব প্লাছ 3m প্লাছ 1 হোল কিউব এতিয়া আমাৰ a প্লাছ b হোল কিউব সূত্ৰটো আমি ইয়াত ফলো কৰিম গতিকে কি হ'ব 3m হোল কিউব প্লাছ 3m স্কয়াৰ প্লাছ 1 প্লাছ 3m 1 স্কয়াৰ প্লাছ 1 কিউব এই সূত্ৰটো আমি কৰি দিলোঁ এইটো হ'ল 27m কিউব প্লাছ 9 গুণ 3 3 গুণ 9 9 3 গুণ 27 27m স্কয়াৰ প্লাছ 3 গুণ 9 9m প্লাছ 1 ইয়াত আমি আকৌ কি কৰিম এতিয়া আমাক যেটো কি লাগে 9m 1 লাগে 9m আমি ইয়াত কমন লৈ 9 কমন লৈ দিম গতিকে 9 3 গুণ 27m কিউব প্লাছ 9 3 গুণ 27m স্কয়াৰ প্লাছ m প্লাছ 1 গতিকে আমি কি কৰিলোঁ এইটো আকৌ আমি লেট এই গোটেইটোক আমি কি বুলি ধৰিম m বুলি ধৰিম আকৌ কাষত লিখিম গতিকে গোটেইটোক যদি আমি m ধৰো তেতিয়া কি লিখিম 9m প্লাছ 1 আমি কি পালো আকৌ তেতিয়াহ'লে প্ৰমাণ আমাৰ আকৌ হৈ গ'ল যে যদি আমি কি কৰোঁ যিকোনো অখণ্ড সংখ্যা এটা কিউব কৰোঁ মানে ঘনফল কৰোঁ ঘনফলটো সদায় 9m প্লাছ 1 আকাৰৰ হয় ঠিক আছে নেক্সট পইণ্টটো আকৌ আহিলে কি ঠাইছে যদি কেছ 3 যদি r is equal কি হয় 3 হয় সৰি r is equal 2 হয় যদি r is equal 2 হয় তেতিয়া এটো আমি 2 দিম এটো আমি 2 দিম পিছৰখিনি আমাৰ সলনি হ'ব ইয়াত আমি আকৌ কি কৰিম 3m হোল কিউব প্লাছ 3m স্কয়াৰ প্লাছ 2 প্লাছ 3m এটো স্কয়াৰ দে এনেকুৱা হ'ব প্লাছ 3m আকৌ 2 স্কয়াৰ প্লাছ 2 কিউব এটা আমি কি পালো 27m কিউব প্লাছ 9 27 9 27 2 2 আহিলে 2 7 4 4 2 4 কে 5 গতিকে 54m স্কয়াৰ প্লাছ 9 3 3 গুণ 9 এটা 2 স্কয়াৰ 4 4 গুণ 36m প্লাছ 8 গতিকে আমি আকৌ এই ইকুৱেশ্যনটো পালো এটা ইয়াক আকৌ আমি কি কৰিব লাগিব কমন লম কমন আমি কি লম 9 লম গতিকে 9 3 গুণ 27m কিউব প্লাছ 9 6 গুণ 54 প্লাছ 9 6 গুণ 36 প্লাছ 8 এটা আমি এই গোটেই হোল ফিগাৰটো আকৌ কি কৰিলো লেট ধৰি ললো ধৰা হওক 3m কিউব প্লাছ 6m স্কয়াৰ প্লাছ 4m এটুক আমি কি বুলি ধৰিলো ইকুৱেল m বুলি ধৰিলো ঠিক আছে গতিকে 9m প্লাছ 8 অৰ্থাৎ a কিউ ইকুৱেল কিমান ঘন কৰি আমি কি পালো আকৌ 9m প্লাছ 8 আৰহিৰ আমাৰ অযুগ্ম সংখ্যাটো আমি দেখিলো যে যিকোনো অযুগ্ম সংখ্যাক যদি আমি মানে কিউব কৰোঁ অৰ্থাৎ ঘন কৰোঁ তেতিয়াহ'লে আমি কি পাম 9 প্লাছ m 9 প্লাছ 8 আৰহিৰ আমি কি পাব পাৰোঁ এটা ইকুৱেশ্যন পাব পাৰোঁ গতিকে ঘনফলটো মানে a আৰহিৰ হ'ব পাৰে a আৰহিৰ হ'ব পাৰে a আৰহিৰ হ'ব পাৰে গতিকে প্ৰমাণ কৰা হৈ গ'ল গতিকে আমি কি লিখিম যে কেছ 1 2 3 তিনিওটাতে আমি কি কৰিলোঁ ঘনফলটো 9m প্লাছ 1 9m প্লাছ 8 আৰহিৰ হ'ব পাৰে বুলি প্ৰমাণ কৰি দেখুওৱা হ'ল ছাত্ৰ ছাত্ৰীসকলে তেনেকৈ লিখিলে হৈ যাব ঠিক আছে লাষ্ট যিটো অনুশীলনী লাষ্ট কুৱেশ্যনটো 1.1 অনুশীলনীৰ আমি লাষ্ট যিটো কুৱেশ্যন সেইটো চাওঁ এতিয়া লাষ্ট কুৱেশ্যনটো আছে 60 হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে কি পালো আমি কুৱেশ্যন নাম্বাৰ 6 ত আছে 625টা ডাক টিকট আৰু আছে 325টা এটা এটো ভাৰতীয় এটো আন্তঃৰাষ্ট্ৰীয় হিমাদ্ৰীয়ে এইকেইটা ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰে গতিকে আমি বুজিয়ে পালো যে সৰ্বাধিক উলিয়াবলৈ কৈছে আল্টিমেট আমি এইকেইটাত কি কৰিম 325 লেছ দেন 625 তাৰপিছত আমি কি কৰিম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পেলাই আমি গসাগু উলিয়াম গসাগু উলিয়ালে যিটো ওলায় গসাগু সেইটোৱে হ'ব ইয়াৰ ৰিজাল্ট ওকে আৰু এটা আছিলে লাষ্ট নাছিলে যেটো আৰু 7 নম্বৰ কুৱেশ্যনটা আছিলে 7 নম্বৰ কুৱেশ্যনটো চাওঁ যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু কিমান ছিলে 80 সেন্টিমিটাৰ
এতিয়া দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? গতিকে সৰ্বাধিক দৈৰ্ঘ্য মিনছ এইটো আমি কি কৰিম 64 লেছ দেন 80। গতিকে আমি কি কৰিম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পেলাই আমি যিটো গসাগু পাম সেইটোৱে হ'ব তাৰ ৰিজাল্ট। গতিকে ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি ধুনীয়াকৈ প্ৰেক্টিছ কৰিব। প্ৰেক্টিছ কৰিলে খুব সহজেই এই গোটেই অংকখিনি কৰিব পাৰিব। আৰু এইকেইটাৰ ৰিজাল্ট তেওঁলোকে পাইছে নাই কমেণ্ট কৰি জনালে নিশ্চয় সুখী হ'ম। নেক্সট আমি 1.2 আলোচনা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।